এটা ঘৰৰ চাৰিওফালে যেতিয়া এনে ধৰণৰ বস্তুবোৰ থাকে তেতিয়া দেখিবলৈ কেনেকুৱা লাগে বাৰু নিশ্চয় ভাল লাগে নহয়নে এজোপা গছক আৱৰি বনাই থোৱা এই ট্ৰি হাউচটোৰ নাম ৰাখিছে হেতুলিকা বৃক্ষ বিনাশ পিছে ই আকৌ এই ট্ৰি হাউচটোলৈ কাকো উঠিব নিদিয়ে ট্ৰি হাউচ বুলি নকওঁ আৰু হেতুলিকা বুলি লিখা আছে হেতুলিকা নামটোকে ৰাখো আৰু ইয়াত কিছুমান পুৰণি বস্তু যেনে গৰু গাড়ীৰ ৰথ আৰু পুৰণি বাজাজ স্কুটি সেইবোৰ সংৰক্ষণ কৰি ৰাখিছে আৰু পৰিৱেশটোৰ লগত সম্পূৰ্ণ মিলি গৈছে পৰিৱেশটো দেখিবলৈ বহুত ধুনীয়া হৈ আছে ৰ'দ দি থাকিলে এই গছজোপাৰ তলতে অলপ বহিব পাৰিবা অকল এই গছজোপাৰ বুলিয়ে নহয় এনেকুৱা বহুত জেগা আছে পানীৰ মাজত থকা এই ঘৰটো আৰু এই ঘৰটোৰ কাষত কেইবাটাও ঘৰ বনাই আছে হোটেল দোকান আৰু তাৰ লগতে কিছুমান ইউনিক পদ্ধতি ব্যৱহাৰ কৰি আৰু কিছুমান নতুন নতুন বস্তু বনাই আছে যাতে এই পৰিৱেশটো দেখিবলৈ আৰু বহুত ধুনীয়া লাগে আৰু এই গোটেই চৌপাশটোৰ নাম ৰাখিছে গ্ৰাম্যানুভূতি প্ৰথমে মানে এই গ্ৰাম্যানুভূতি নামটো নোহোৱাৰ আগতে ইয়াৰ নামটো আছিল আজব ঘৰ মাজে সময়ে কেতিয়াবা ইয়ালৈ গান ফিল্ম শ্বুটিং কৰিবৰ কাৰণে মানুহ আহি থাকে আৰু আমি এতিয়া ঘৰত যাওঁ কোনোবাই যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ বাই